ঠিক আছে আজি বাংলাদেশখন আপনি পরিদর্শন কৰিলে কি পালা বা কেতিয়া কি খবৰ যোৱা কালি যোৱা পৰহি ৰাতি 2:30 বজাত এই ব্ৰিজখন এই দলংখন ভাঙিছিলে এই ভাঙাৰ কাৰণে যোৱাকালি প্ৰশাসনৰ ফালৰ পৰা যে অল্টাৰনেটিভ ৰাস্তা আমি কেনেকে কৰিব পাৰো অল্টাৰনেটিভ আমি ব্যৱস্থা কেনেকে কৰিব পাৰো যাতে ৰাইজৰ কোনো অসুবিধা নহয় সেইকাৰণে ব্যৱস্থা আৰম্ভ হৈছিলে যোৱাকালি আমাৰ জিলা আয়ুক্ত আমাৰ পুলিচ সুপাৰ পিডব্লিউডি NHADCL গোটেই ইয়াতে আহি ইয়াতে পৰ্যবেক্ষণ কৰি যোৱাৰ পিছতে কালি 3টা বজাতে জিলা আয়ুক্ত গৰাকী কাৰ্যালয়ত এটা সভা হয় আৰু সেই সভাতে এটা কমিটি এটা ম্যাজিষ্ট্ৰিয়েল ইনকোয়ারি এটা দিয়া হৈছে যে কেনেকে ব্ৰিজটো ভাঙিছে ইঞ্জিনিয়াৰিং ডিফেক্ট আছিলে আমাৰ এনফোর্সমেন্টৰ কি গাফলতি আছিলে পুলিচৰ কি গাফলতি আছিলে এই গোটেইটো যাতে এটা কৰিব ভালকে ইনকোয়ারি হ'ব পাৰে এখানে এটা ম্যাজিষ্ট্ৰেট পৰ্যায়ৰ এটা ইনকোয়ারি দিয়া হৈছে অহা 7 দিনৰ ভিতৰতে ৰিপৰ্টটো তেওঁলোকে জিলা আয়ুক্তৰ গৰাকী তাতে জমা দিব আৰু লগে লগে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ব্ৰিজৰ কাৰণে আমাৰ 2 কোটি টাকা নতুন এটা অল্টাৰনেটিভ ৰাস্তা যেটো আছে অল্টাৰনেটিভ ৰাস্তা হেতু কাৰণে 2 কোটি টাকা মঞ্জুৰ কৰিছে আমাৰ পিডব্লিউডি বিভাগৰ মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ কৰিছিলে মোৰ লগত ফোনত কথা হ'ল আৰু তাৰপিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া পিডব্লিউডি বিভাগৰ পৰা 2 কোটি টাকা দিছে আমি অল্টাৰনেটিভ ৰাস্তা যেটো এটা কৰিব পাৰো আজি আমি এই ৰাস্তাটো চাম লগে আৰু এটা সৰু ৰাস্তা আছে যেটো অলপ শৰ্ট ডিসটেন্সত যাতে সৰু গাড়ী তাৰ পৰা আহিব পাৰে যাতে ৰাইজৰ অসুবিধা না হয় কাৰণে আমি এই ব্যৱস্থা কৰো আজি আমি ইয়ালৈকে উপস্থিত আহিছো ব্ৰিজ দলংখন যেটো ভাঙিছে এটো আমি দেখিলো আৰু লগে লগে দলংখন NHADCL এই ৰাস্তাটো যেতিয়া গেমন ব্ৰিজ তেওঁলোকে কৰি আছে ৰিপেয়াৰিংৰ কামটো চলি আছে এখানে এই ৰাস্তাটোৰ মেইনটেনেন্স টেম্পৰাৰিলি NHADCL কৰি আছে এখানে NHADCL কৰ্তৃপক্ষ ইয়াতে এটা এখন বেইলি ব্ৰিজ বনাবৰ কাৰণে তেওঁলোকক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যোৱাকালি তেওঁলোকে ইয়াত ব্ৰিজখন বনাবৰ কাৰণে বেইলি ব্ৰিজখন বনাবৰ কাৰণে এটো 130 ফুট হয় এখানে ইয়াত যে মেটেৰিয়েলছ আছে এটো 100 ফুটৰ কাৰণে আছে এখানে নতুন মেটেৰিয়েলছ বিলাক আনিব লাগে যোৱাকালি তেওঁলোক অৰ্ডাৰ প্লেস কৰিছিলে ৰাঁচীৰ পৰা আজি ৰাতিপুৱাই তাৰ পৰা এই মেচিনাৰী বিলাক তাৰ পৰা ইয়াত অহা আৰম্ভ হৈছে অহা 5 দিন 6 দিনৰ ভিতৰত মেচিনাৰী বিলাক ইয়াত আহি পাব লগতে এটা কোম্পানী যি কোম্পানীয়ে গোটেই ভাৰতবৰ্ষত বেইলি কোম্পানীটো কি নাম এই কোম্পানী এই বেইলি ব্ৰিজ যিবিলাকে গোটেই ভাৰতত নিৰ্মাণ কৰে তেওঁলোকে একেলগে মেটেৰিয়েলছ একেলগে ইয়াত অহা 5-6 দিনৰ ভিতৰত ইয়াত আহি পাব আৰু অহা কালিৰ পৰা আমি পিডব্লিউডি বিভাগ আৰু NHADCL দুজনে মিলি এই ব্ৰিজখন যেটো দলংখন যেটো ভাঙিছে এটো ডিসমেন্টেলিংৰ কামটো আৰম্ভ কৰিব আজি আমি ইয়াতে কৈছো যে ডিসমেন্টেলিংৰ কামটো তেওঁলোকে আৰম্ভ কৰিব যাতে অহা 4-5 দিনৰ ভিতৰত ডিসমেন্টেলিংটো আমি শেষ কৰি এই বেইলি ব্ৰিজৰ কনস্ট্ৰাকচনটো আমি আৰম্ভ কৰিব পাৰো লগে লগে ইয়াৰ অসৰতে এতিয়া আমাৰ ৰাইজৰ অসুবিধা যাতে নহয় আমাৰ ছাত্ৰ ছাত্ৰী স্কুলত যাতে আহিব কাৰণে অসুবিধা নহয় এই কাৰণে ইয়াতে এটা বোটৰ ব্যৱস্থা জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ আৰ্মিৰ সহায়তা এটো ইয়াতে কৰা হৈছে কিন্তু লগে লগে আমি অহা কালিৰ পৰা নিৰ্দেশ দিছো যে ইয়াতে এখন বেম্বো ব্ৰিজ টেম্পৰাৰি বেম্বো ব্ৰিজ যাতে পাৰাপাৰৰ কাৰণে সুবিধা হয় এখানে কৰিবৰ কাৰণে আমি ইতিমধ্যে কৈছো আর এই ব্ৰিজখন ভঙ্গাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে আৰু যাতে ৰাইজত আমি কম অসুবিধা হয় এই কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশাসনৰ ফালৰ পৰা এটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে আমি কম অসুবিধা দি ৰাইজক যাতে আমি এই পাৰাপাৰ ব্যৱস্থাটো আমি অলপ স্মুথ কৰিব পাৰো জিলা প্ৰশাসনে ম্যাজিষ্ট্ৰেট ইনকোয়ারি দিছে লগে লগে যোৱাকালি আমাৰ ইয়াতে আপোনালোকে জানে যে এই ঘটনাটো যেটো হৈছে ইয়াতে আমি দেখা পাইছো যে ঘটনাটো হোৱাৰ পিছতে দুখন ট্ৰাক ইয়াতে আছিল যত ওভাৰলোডেড ট্ৰাক ইয়াতে আছিল কিন্তু এই ব্ৰিজখন অলপ দিন আগতে যেতিয়া ঠিক হৈছিল 68 লাখ টকা এই ব্ৰিজৰ কাৰণে মঞ্জুৰ হৈছে প্যাকেজ এটা আছিল 1 crore 38 লাখ সম্ভৱত আৰু যাৰ মাজতে 7-8 খন ব্ৰিজৰ মেৰামতি আছিল এই ব্ৰিজৰ কাৰণে probably 68 লাখ আছিল যাৰ মাজতে 12 লাখ টকা ইতিমধ্যে কন্ট্ৰাক্টৰক পেমেন্ট কৰা হৈছিল আমি পিডব্লিউডি বিভাগক আমি নিৰ্দেশ দিছো যে বাকি যে পেমেন্ট 12 লাখৰ ওপৰত যাতে কোনো পেমেন্ট কন্ট্ৰাক্টৰক নকৰা হয় কাৰণ আমি
নিৰ্দেশ দিছো আৰু লগতে ইয়াতে এই ব্ৰিজৰ কাৰণে এটা লিমিট দিয়া হৈছিলে 40 টন কিন্তু আমি দেখা পাইছো যে অভাৰলোডেড ট্ৰাক ইয়াতে আহি পাইছে আৰু ওচৰতে এই 40 টনটো মেইনটেইন কৰিবৰ কাৰণে ওচৰতে পুলিচ কেম্পো বহা হৈছিলে কিন্তু এই তেওঁলোকৰ গাফলতি আছে কি নাই এইটো ইনকুৱাৰীতে আহিব কিন্তু প্ৰাৰম্ভিকভাৱে আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া যোৱাকালি এজন সাব ইন্সপেক্টৰ এজন ASI এছিষ্টেণ্ট সাব ইন্সপেক্টৰ লগতে আৰু দুজনক তেওঁ সাসপেন্ড কৰিছে লগে লগে ৱেইট ব্ৰিজৰ পৰা তেওঁলোকে কম ৱেইটৰ চালান লৈ আহিছিলে এই ৱেইট ব্ৰিজৰ 5জন মানুহক এতিয়ালৈ পুলিচে গ্ৰেফতাৰ কৰি তেওঁলোকক পুছতাছ কৰি আছে গোটেই ব্যৱস্থাটো মই আশা কৰো যে কেনে কি হৈছে ইঞ্জিনিয়াৰিং ফেইলিং হৈছে পুলিচৰ গাফলতি আছিলে অভাৰলোড আছিলে আমাৰ যি হৈছে ঘটনাটো যাতে ম্যাজিষ্ট্ৰেট পৰ্যায়ৰ যে ইনকুৱাৰী আছে ইনকুৱাৰীটো সম্পূৰ্ণ হলে আমি বিশেষকৈ আপোনালোকৰ সন্মুখত ক'ব পাৰিম আমরা আশা করছি যে আগামী 20 দিনের মধ্যে এই ব্রিজের কাজটা আমরা সম্পূর্ণ করতে পারবো কিন্তু আজকের দিনে অল্টারনেটিভ যে রাস্তাগুলি আছে অল্টারনেটিভ রাস্তাগুলি যাতে চলতে থাকে যাতে জিনিসপত্রের দাম বৃদ্ধি না হয় বিশেষ করে শাকসবজি যেগুলি মেঘালয় থেকে আসে সেগুলি যাতে মূল্য বৃদ্ধি না হয় সেটার দিনে প্রশাসনের নজর রেখেছে সরকারের তরফ থেকে ব্যবস্থা করা হয়েছে ইয়াৰ মানে তফাত মই মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে PWD বিভাগৰ পৰা একবাৰ তথ্য ল'ব লাগে তথ্য লৈ ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰো সেই কামত আহিব লাগে ভুল তথ্য দি ভুল